মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে এইচএছ ৰিচেকিঙৰ ৰিজাল্ট আজিৰ দিনটোতে প্ৰকাশ পাইছে। চ' ছাত্ৰ ছাত্ৰীসকল উঠনিতে ভিডিঅ' এটা আপলোড কৰি তোমালোকক দেখালোঁ যে কেনেকৈ চেক কৰিব লাগে। চ' ছাত্ৰ ছাত্ৰীসকল মই যিকেইটা ৰিজাল্ট চেক কৰিলোঁ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট নট চেঞ্জ বুলি দেখাইছে। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ৰিজাল্ট কেনেকুৱা হৈছে তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকৰ এনেকুৱা দেখাইছে নেকি যে ৰিজাল্ট নট চেঞ্জ। চ' ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী যেতিয়া ৰিজাল্ট নট চেঞ্জ দেখাব তেতিয়াহ'লে ছাৰ্ভাৰৰ কিবা প্ৰব্লেম থাকিব পাৰে। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে অলপ পিছতে তোমালোকে চেক কৰি থাকিবা। যদি এতিয়ালৈকে কোনো ছাত্ৰ ছাত্ৰী পাছ হোৱা নাই, ৰিজাল্ট নট চেঞ্জ বুলি দেখাই আছে, প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰে ৰিজাল্ট নট চেঞ্জ বুলি দেখাই আছে। মই যিসকল ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি আছিলে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে মেছেজ কৰি আছিলে যে ৰিজাল্ট চেক কৰি দিব লাগে, বহুকেইটা ৰিজাল্ট চেক কৰাৰ পিছতে চালোঁ যে প্ৰত্যেকটাৰে ৰিজাল্ট নট চেঞ্জ বুলি আছে। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ৰিজাল্ট কেনেকুৱা হৈছে তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকে দিব পাৰা। আৰু তোমালোকৰ ৰিজাল্ট এতিয়া যদি ৰিজাল্ট নট চেঞ্জ বুলি দেখায় তেন্তে তোমালোকে কি কৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকল বহুতে ছাত্ৰ ছাত্ৰীয়ে এনেকৈ কৈ আছে যে ৰিজাল্ট যেতিয়া নট চেঞ্জ বুলি আহিছে তেতিয়া আমি কি কৰিম। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া যদি ৰিজাল্ট নট চেঞ্জ হয় তেন্তে এইটো ভাবিবা যে তোমালোকৰ ৰিজাল্ট মানে উত্তৰ বহীসমূহ ভালকৈ চেকিং কৰাৰ পিছত তোমালোকৰ মাৰ্ক পোৱা নাই। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে কাইলৈ দিনটোলৈ ৱেইট কৰা। চ' কি হয় দেখা যাব পিছত।